নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ৰাতিপুৱা খালী পেটত আৰু ৰাতি শোৱাৰ সময়ত পানীৰ লগত কিছুমান বস্তু মিহলাই খালে আমি কিছুমান বিশেষ স্বাস্থ্য উপকাৰিতা লাভ কৰোঁ। তেনেকুৱা তিনিবিধ বস্তুৰ বিষয়ে আজি আলোচনা কৰিম, যিকেইবিধ আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। তেনেহ'লে জানো আহক, পানীৰ লগত মিহলাই খাব পৰা এই তিনিটা বস্তু কি কি, খালে আমি কি কি বিশেষ উপকাৰিতা লাভ কৰোঁ আৰু কেতিয়া আমি পানীৰ লগত মিহলাই খাব লাগে। প্ৰথমবিধ বস্তু হৈছে আমলখি, যাক আয়ুৰ্বেদত ৰসায়ন ঔষধি বুলি কোৱা হয় আৰু বহু ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। ৰাতিপুৱা খালী পেটত 2 চামুচ বা 3 চামুচ আমলখিৰ ৰস এগিলাচ পানীৰ লগত মিহলাই নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিলে কেইবাটাও বিশেষ উপকাৰিতা পোৱা যায়। প্ৰথম উপকাৰিতাটো দেখা যায় আমাৰ পাচন তন্ত্ৰ বা ডাইজেষ্টিভ ছিষ্টেমৰ ওপৰত। এইদৰে আমলখি খোৱাৰ অভ্যাস কৰিলে আমাৰ হজমি শক্তি ভাল হয়, অৰ্থাৎ ডাইজেশ্যন ভাল হয়, গেছ, এচিডিটি আৰু কনষ্টিপেশ্যনো সহজতে দূৰ হয়। 2 নম্বৰ উপকাৰিতাটো দেখা যায় লিভাৰৰ ক্ষেত্ৰত। আমলখি ৰসে লিভাৰ এনজাইমবিলাক সক্ৰিয় কৰে বা এক্টিভেট কৰে, লিভাৰ চেল বা কোষবিলাকক সুৰক্ষা প্ৰদান কৰে, কাৰণ আমলখিৰ এণ্টিঅক্সিডেণ্ট প্ৰপাৰ্টিজ আছে, আৰু লিভাৰ ডিটক্স কৰে, অৰ্থাৎ শৰীৰত জমা হোৱা টক্সিনছবিলাক লিভাৰৰ মাধ্যমেদি উলিয়াই দি শৰীৰটোক শোধন কৰে। তাৰ উপৰিও লিভাৰটোক জণ্ডিছ, ফেটি লিভাৰ আদিৰ দৰে বেমাৰৰ পৰা ৰক্ষা কৰে। 3 নম্বৰ উপকাৰিতাটো দেখা যায় আমাৰ দেহৰ ইমিউন ছিষ্টেম বা ৰোগ প্ৰতিৰোধ তন্ত্ৰৰ ক্ষেত্ৰত। আমলখি ৰসক এটা নেচাৰেল ইমিউনিটি বুষ্টাৰ বুলি কোৱা হয়, কাৰণ ইয়াত আছে প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট, যিয়ে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰক শক্তিশালী কৰে বা ইমিউনিটি ষ্ট্ৰং কৰে। চৰ্দি, কাহ আদি ছিজনেল বেমাৰবিলাকৰ পৰাও নেচাৰেলি বাচি থাকিব পৰা যায়। 4 নম্বৰ উপকাৰিতাটো দেখা যায় আমাৰ স্কিন বা ছালৰ ক্ষেত্ৰত। আমলখিয়ে আমাৰ স্কিনখন নেচাৰেলি ধুনীয়া কৰে, কিন্তু কেনেকৈ? আমলখি ৰসত আছে প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট, যিয়ে স্কিনখনক ফ্ৰী ৰেডিকেলৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা ৰক্ষা কৰে, অৰ্থাৎ স্কিনখনক নেচাৰেলি প্ৰটেকশ্যন দিয়ে। আমলখি ৰসত থকা ভিটামিন চিয়ে স্কিনৰ কলাজেন নামৰ প্ৰটিনবিধৰ উৎপাদনত সহায় কৰে, যি কলাজেনে আমাৰ স্কিনখন টাইট কৰি ৰাখে, স্কিনত ৰিংকলছ বা খুতুৰা পৰিবলৈ নিদিয়াকৈ ৰাখে। আৰু ইয়াৰ উপৰিও আমলখি ৰসে আমাৰ স্কিনৰ কলা দাগৰ সমস্যা বা হাইপাৰ পিগমেণ্টেশ্যন দূৰ কৰে, একনি বা পিম্পলছৰ সমস্যাও নাইকিয়া কৰে, আৰু ছালৰ বহুতো সমস্যা নেচাৰেলি দূৰ কৰে। আমলখি ৰসে আমাৰ স্কিনৰ ইমিউনিটিও ভাল কৰে, গতিকে স্কিনখন নেচাৰেলি ধুনীয়া হয়। আৰু আয়ুৰ্বেদ শাস্ত্ৰত আমলখিক ৰসায়ন ঔষধি বুলি কোৱা হয়, অৰ্থাৎ ই এণ্টি এজিং এজেণ্ট হিচাপে কাম কৰে বা আমাৰ স্কিনখন ৰেজুভিনেট কৰে। 5 নম্বৰ উপকাৰিতাটো দেখা যায় আমাৰ চুলিৰ ক্ষেত্ৰত। যি মানুহে আমলখি খায় তেওঁলোকৰ চুলি কোচা ঘন আৰু উজ্জ্বল হয়, কাৰণ আমলখিয়ে চুলিৰ গুৰি মজবুত কৰে, নতুন চুলি গজাত সহায় কৰে, আৰু অসময়ত হোৱা চুলি সৰা, চুলি পকা সমস্যাও প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰে। যদি ভাল ৰিজাল্ট বিচাৰে তেন্তে আমলখিৰ ৰস খোৱাৰ উপৰিও মাজে মাজে হেয়াৰ পেকত আমলখিৰ গুৰি বা আমলখিৰ ৰস দিব পাৰে, হেনাৰ লগত মিক্স কৰি লগাব পাৰে, বা আমলখিৰ হেয়াৰ অইল বা আমলা হেয়াৰ অইল প্ৰস্তুত কৰি চুলিত মাজে মাজে ব্যৱহাৰ কৰিব পাৰে। 6 নম্বৰ বেনিফিট বা উপকাৰিতাটো আমাৰ হাৰ্টৰ ক্ষেত্ৰত দেখা যায়। আমলখি ৰসে আমাৰ হাৰ্ট ষ্ট্ৰং কৰি ৰাখে বা হাৰ্ট ভালে ৰাখে, কাৰণ আমলখি ৰসে উচ্চ ৰক্তচাপ আৰু কলেষ্ট্ৰলৰ সমস্যা প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণ কৰে আৰু হাৰ্ট এটেক, ষ্ট্ৰোক আদি হোৱাৰ সম্ভাৱনাও কমাই ৰাখে। 7 নম্বৰ উপকাৰিতাটো হৈছে যে ই ডায়েবেটিছ ৰোগ প্ৰাকৃতিকভাৱে প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিব পাৰে, অৰ্থাৎ এজন সুস্থ ব্যক্তিয়ে আমলখি ৰস খালে ডায়েবেটিছ ৰোগ হোৱাৰ সম্ভাৱনা কমি থাকে, আৰু ডায়েবেটিছ ৰোগীয়েও আমলখি ৰস খালে তেওঁলোকৰ ব্লাড চুগাৰটো নিয়ন্ত্ৰণত থাকে। 8 নম্বৰ উপকাৰিতাটো লাভ কৰে গাঁঠিৰ বিষ বা আৰ্থ্ৰাইটিছত ভোগা ব্যক্তিসকলে। আমলখিৰ এণ্টিঅক্সিডেণ্ট আৰু এণ্টি ইনফ্লেমেটৰী গুণ আছে, গতিকে ই প্ৰাকৃতিক বিষ নিবাৰক হিচাপে কাম কৰে, গাঁঠিৰ বিষ কম কৰে আৰু গাঁঠি ফুলাটো বহুখিনি কম কৰে। যাৰ কোষ্ঠকাঠিন্য বা কনষ্টিপেশ্যন আছে, যাৰ অৰ্শৰোগ বা পাইলছৰ সমস্যা আছে, তেওঁলোকে আমলখি ৰসৰ সলনি আমলখিৰ গুৰি পানীৰ লগত মিহলাই ৰাতি শোৱাৰ সময়ত নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিলে যথেষ্ট উপকৃত হয়। তাৰ কাৰণে এগিলাচ কুহুমীয়া পানী বা গৰম পানীৰ লগত 1 চামুচ বা 2 চামুচ আমলখিৰ গুৰি মিহলাই ৰাতি শোৱাৰ সময়ত নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিব লাগে। 2 মাহ বা 3 মাহ খোৱাৰ পিছত এমাহমান গেপ দি আকৌ কণ্টিনিউ কৰিব পাৰে। পাইলছ ৰোগী বা কনষ্টিপেশ্যন ভোগা ৰোগী যথেষ্ট পৰিমাণে উপকৃত হয়। পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত খাব পৰা 2 নম্বৰ বস্তুবিধ হৈছে এল'ভেৰা জুচ বা ছাল কুঁৱৰীৰ ৰস, যাৰ কেইবাটাও চমৎকাৰী গুণ আছে। 2 চামুচ বা 3 চামুচ এল'ভেৰা জুচ এগিলাচ পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিলে পেট পৰিষ্কাৰ হয় আৰু পেচাব পৰিষ্কাৰ হয়। এল'ভেৰা আমাৰ কিডনীৰ কাৰণে খুব ভাল, কাৰণ এল'ভেৰা হৈছে ডাইউৰেটিক বা মূত্ৰজনন, পেচাব পৰিষ্কাৰ কৰে, কিডনী পৰিষ্কাৰ কৰে, দেহত জমা হোৱা টক্সিনছবিলাক পেচাবৰ মাধ্যমেদি দেহৰ পৰা উলিয়াই দিয়ে, কিডনী ডিটক্স কৰে। তাৰ উপৰি ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন, অৰ্থাৎ পেচাব জ্বলা পোৰা কৰা, পেচাব ৰঙচুৱা হোৱা, এনেকুৱা ধৰণৰ পেচাবৰ সমস্যাও প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰে, কিডনী ষ্ট'ন প্ৰতিৰোধ কৰে, আৰু ইউৰিক এচিডৰ দৰে সমস্যাৰ পৰাও প্ৰাকৃতিকভাৱে বচাই ৰাখে।
এল'ভেৰা জুচে ৱেইট লছতো সহায় কৰে কাৰণ এল'ভেৰা জুচত আছে এণ্টিঅক্সিডেণ্ট আৰু ফাইবাৰ যিয়ে ডাইজেশ্যন ভাল কৰে, মেটাবলিজিম বঢ়ায়। যিসকলে ৱেইট লছ কৰিব খোজে তেওঁলোকে 2 চামুচ বা 3 চামুচ এল'ভেৰা জুচ, এচামুচ নেমুৰ ৰস, এগিলাচ পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খাব পাৰে, নাইবা 2 চামুচ বা 3 চামুচ এল'ভেৰা জুচ আৰু এচামুচ তিয়াই কোমল কৰি ৰখা চিয়া চিড এগিলাচ কুহুমীয়া পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খাব পাৰে। এল'ভেৰা জুচে আমাৰ লিভাৰ ফাংচন ভালে ৰাখে, অৰ্থাৎ লিভাৰ হেল্ডি ৰাখে। জণ্ডিছ, ফেটি লিভাৰ আদি সমস্যাত ভোগা ব্যক্তিৰ কাৰণেও এল'ভেৰা জুচ উপকাৰী। এল'ভেৰাৰ ইমানেই ঔষধি গুণ আছে যে লিভাৰ ভালে ৰখা বহুতো আয়ুৰ্বেদিক ঔষধত এল'ভেৰা উপকৰণ হিচাপে ব্যৱহাৰ কৰা হয়। এখন ধুনীয়া সমস্যাবিহীন স্কিনৰ যদি গৰাকী হ'ব খোজে তেন্তে ৰাতিপুৱা খালী পেটত পানীৰ লগত মিহলাই এল'ভেৰা জুচ নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰক। কাৰণ এল'ভেৰা জুচে আমাৰ স্কিনখন ইণ্টাৰনেলি হাইড্ৰেট কৰে, বডি ডিটক্স কৰে, অৰ্থাৎ শৰীৰটোৰ ভিতৰৰ পৰা শোধন কৰে আৰু আমাৰ সমগ্ৰ ছিষ্টেমবিলাক ভালে ৰখাৰ কাৰণে আমাৰ স্কিনখন নেচাৰেলি গ্ল' কৰি থাকে। এল'ভেৰা জুচ মহিলাসকলৰ কাৰণে বিশেষভাৱে উপকাৰী। কিন্তু কিয়? এল'ভেৰা জুচ কেইবাটাও কাৰণত মহিলাসকলৰ কাৰণে বিশেষভাৱে উপকাৰী। 1 নম্বৰ কথাটো হৈছে যে এল'ভেৰা জুচ মহিলাসকলৰ ৰিপ্ৰডাক্টিভ ছিষ্টেম বা প্ৰজনন তন্ত্ৰৰ কাৰণে খুব উপকাৰী। বিশেষকৈ ইউটাৰাছৰ কাৰণে ই এটা টনিকৰ দৰে কাম কৰে। মহিলাসকলৰ দেহৰ হৰম'নবিলাক বেলেঞ্চ কৰি ৰাখে, অৰ্থাৎ ইষ্ট্ৰজেন, প্ৰজেষ্টৰন আদি হৰম'নবিলাক স্বাভাৱিক অৱস্থাত ৰাখে। আৰু যিসকলৰ PCOD সমস্যা আছে তেওঁলোকৰ কাৰণেও ভাল, যাৰ বগাস্ৰাৱৰ সমস্যা আছে তেওঁলোকৰ কাৰণে ভাল, যাৰ মাহেকীয়াৰ সময়ত তলপেটৰ বিষ হয় বা যাৰ মাহেকীয়া অনিয়মীয়া হয় এই সকলোবিলাক সমস্যাত ভোগা মহিলাৰ কাৰণে এল'ভেৰা জুচ খুব উপকাৰী। আৰু যাৰ ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন আছে তেওঁলোকৰ কাৰণে খুব উপকাৰী, যাৰ গাঁঠিৰ বিষৰ সমস্যা আছে বা যাৰ অন্যান্য সমস্যা যেনে ডায়েবেটিছ বা উচ্চ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকৰ কাৰণেও এল'ভেৰা জুচ খুব উপকাৰী। গতিকে মহিলাসকলৰ কাৰণে এল'ভেৰা জুচ হৈছে এটা নেচাৰেল হেল্থ ছাপ্লিমেণ্টৰ দৰে বা ঔষধৰ দৰে। গৰম দিনত এল'ভেৰা জুচে প্ৰাকৃতিক ORSৰ দৰে কাম কৰে, অৰ্থাৎ দেহৰ ডিহাইড্ৰেশ্যন দূৰ কৰে। এল'ভেৰা জুচে আমাৰ দেহৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ তন্ত্ৰ শক্তিশালী কৰে। কিন্তু যাৰ ডায়েৰিয়া, ডিচেণ্ট্ৰিৰ সমস্যা আছে, কলাইটিছৰ সমস্যা আছে আৰু যাৰ চৰ্দি, কাহ আদি কফজনিত সমস্যা হৈ আছে তেওঁলোকে এল'ভেৰা জুচ কেতিয়াও খাব নালাগে, কাৰণ তেওঁলোকৰ সমস্যা হয়তো বাঢ়িব পাৰে। গতিকে ভালৰ লগতে যিকেইটা অপকাৰিতা আছে সেইকেইটা আপোনালোকক জনাই থলো। 3 নম্বৰ বস্তুটো হৈছে 3টা ফলৰ মিশ্ৰণ, যাক ৰাতিপুৱা খালী পেটতো খাব পাৰি আৰু ৰাতি শোৱাৰ সময়তো খাব পাৰি। এই 3টা ফলৰ মিশ্ৰণক সকলোৱে চিনি পায়, সাধাৰণ বুলি ভাবে, কিন্তু ই হৈছে এটা ডাঙৰ চমৎকাৰী আয়ুৰ্বেদিক ঔষধ। এই ঔষধটোৰ নাম হৈছে ত্ৰিফলা। শিলিখা, আমলখি আৰু ভোমোৰাৰ মিশ্ৰণক কোৱা হয় ত্ৰিফলা, আৰু ত্ৰিফলা হৈছে এটা ডাঙৰ আয়ুৰ্বেদিক ঔষধ, বহু ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। ৰাতিপুৱা খালী পেটত ত্ৰিফলা কোনে খাব লাগে আৰু ৰাতি শোৱাৰ সময়ত ত্ৰিফলা কোনে খাব লাগে এই সকলোবিলাক কথা জানিলেহে আমি ইয়াৰ উপকাৰিতাসমূহ লাভ কৰিম। ত্ৰিফলা হৈছে এটা ভাল নেচাৰেল লেক্সেটিভ, অৰ্থাৎ ত্ৰিফলা খালে আমাৰ পায়খানা খুলুচা হয়, পেট পৰিষ্কাৰ হয়। গতিকে যাৰ কনষ্টিপেশ্যনৰ সমস্যা আছে বা যাৰ পাইলছৰ সমস্যা আছে তেওঁলোকে ত্ৰিফলা ৰাতি শোৱাৰ সময়ত খালে বেছি উপকৃত হয়। তাৰ কাৰণে এচামুচ বা 2 চামুচ ত্ৰিফলা গুড়ি এগিলাচ গৰম পানীৰ লগত মিহলাই ৰাতি শোৱাৰ সময়ত নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিলে এই সমস্যা দুটাত যথেষ্ট উপশম পোৱা যায়। যিসকলে দেহৰ এক্সট্ৰা চৰ্বি বা ফেট কমাব খোজে, যাৰ কলেষ্ট্ৰলৰ সমস্যা আছে, যাৰ ডায়েবেটিছৰ সমস্যা আছে, যাৰ উচ্চ ৰক্তচাপ আছে, যাৰ ফেটি লিভাৰ সমস্যা আছে তেওঁলোকে ৰাতিপুৱা খালী পেটত পানীৰ লগত ত্ৰিফলা চূৰ্ণ যদি মিহলাই খায় তেতিয়া যথেষ্ট উপকৃত হয়। এচামুচ বা 2 চামুচ ত্ৰিফলা গুড়ি এগিলাচ কুহুমীয়া পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ তেওঁলোকে যদি খোৱাৰ অভ্যাস কৰে তেওঁলোকৰ সমস্যা বহুতখিনি কমি থাকে। গতিকে আমি যদি খোৱাৰ নিয়মবিলাক ভালদৰে জানো তেতিয়া আমি সঠিকভাৱে ইয়াৰ উপকাৰিতাসমূহো লাভ কৰোঁ। ত্ৰিফলাৰ গুণখিনি প্ৰায় আমলখি আৰু এল'ভেৰাৰ দৰে একেই। গতিকে গোটেইখিনি গুণ যদি আপোনালোকে পাব খোজে তেন্তে এই 3বিধ আয়ুৰ্বেদিক ঔষধ আপোনালোকে মাজে মাজে আপোনালোকৰ খাদ্য তালিকাত বা ডায়েট লিষ্টত অন্তৰ্ভুক্ত কৰিব পাৰে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে শ্বেয়াৰ কৰিব আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।